অধ্যক্ষ মহোদয়, ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই তিনিটা প্ৰশ্ন কৰিছিল। তাৰ বিতং তথ্য ইতিমধ্যে দাখিল কৰা হৈছে আৰু তেখেতে কৈছে যে তেওঁৰ সমষ্টিত সোণাৰীত সৰু বৰ চাহ বাগিচা কেইখন আছে। আমি ইতিমধ্যে কৈছোঁ যে এই বিভাগটো চাহ জনজাতি আদিবাসী বিভাগত নপৰে। তথাপি মই ক'ব বিচাৰিছোঁ যে 48খন সৰু বৰ চাহ বাগিচা আছে তেওঁৰ সমষ্টিত। আৰু তেখেতে কৈছে যে চাহ জনগোষ্ঠী বা আদিবাসীসকলৰ আৰ্থসামাজিক উন্নয়নৰ বাবে বহুত কাম কৰিছে এই চৰকাৰখনে। হয়, এইটো স্বীকাৰ কৰিবই লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত চাহ জনজাতি আদিবাসীসকলৰ কাৰণে যথেষ্ট আঁচনি লৈছে আৰু উন্নয়নমূলক কামবিলাক কৰি থকা হৈছে। আৰু ইতিমধ্যে মই কৈছোঁ যে চাহ জনজাতি আদিবাসীসকলৰ বহুতকেইটা ইতিমধ্যে আঁচনি চলি আছে আৰু সেই আঁচনিৰ যোগেদি ইতিমধ্যে আমাৰ চাহ জনগোষ্ঠী বা আদিবাসীসকল উপকৃত হৈছে। মই ইতিমধ্যে কৈছোঁ যে চাহ জনজাতি আদিবাসীসকলৰ বাবে সোণাৰী সমষ্টিত সামাজিক, শৈক্ষিক আৰু আৰ্থিক উন্নয়নৰ বাবে বিগত 3টা বৰ্ষত ৰূপায়ণ কৰা আঁচনিসমূহ ইতিমধ্যে তেখেতক মই দাখিল কৰিছোঁ। তথাপি ক'ব বিচাৰিছোঁ সদনক যে প্ৰাক প্ৰৱেশিকা জলপানী আমি দিওঁ। চাইমন সিং হৰ প্ৰৱেশোত্তৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষ জলপানী দিওঁ। প্ৰৱেশোত্তৰ জলপানী দিয়া হয়। উচ্চ শিক্ষাৰ বাবে আৰ্থিক অনুদান দিয়া হয়। NM, GNM, নাৰ্ছ কাৰিকৰী শিক্ষাৰ বিষয়ত বিত্তীয় অনুদান দিওঁ আমি। শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ যোগেদি আমি সহায় কৰোঁ। মহিলা আত্মসহায়ক গোটলৈ আৰ্থিক অনুদান আগবঢ়োৱা হয়। আমি UPSC, APSCৰ দ্বাৰা অনুষ্ঠিত অসামৰিক সেৱাৰ প্ৰাথমিক পৰীক্ষা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে আৰ্থিক অনুদান আগবঢ়াওঁ। যক্ষ্মা, কৰ্কট আৰু অন্যান্য প্ৰধান ৰোগৰ আক্ৰান্ত ৰোগীসকলক আৰ্থিক অনুদান আগবঢ়োৱা হয়। মহাপুৰুষ জগন্নাথ কমিউনিটি হল এণ্ড স্কিল চেণ্টাৰ ইতিমধ্যে বনোৱা হৈছে আৰু তেখেতৰ সমষ্টিত মহাপুৰুষ জগন্নাথৰ স্কিল ডেভেলপমেণ্ট চেণ্টাৰ ইতিমধ্যে কামবিলাক চলি আছে আৰু কেইটামান চেণ্টাৰ ইতিমধ্যে কমপ্লিট হৈছে আৰু এই কমপ্লিট হোৱা চেণ্টাৰবিলাকত আমাৰ বিধায়কে তাৰ চেয়াৰমেন হ'ব লাগে আৰু মই অনুৰোধ জনাইছোঁ তেখেতক তেওঁৰ তাত কমপ্লিট হৈ যোৱা মহাপ্ৰভু জগন্নাথ স্কিল চেণ্টাৰৰ তাত কমিটিবিলাক অতি সোনকালে বনায়। তাৰ কাৰণে মই বিশেষভাৱে তেওঁক আহ্বান জনাইছোঁ। ধন্যবাদ।